উদং উদং পথাৰো পৰিলে চন। অসুস্থ গণশিল্পী লোহিত গগৈ ডিব্ৰুগড় আস্থা হাস্পতালত চিকিৎসাধীন শিল্পীগৰাকী। চিকিৎসালয়ৰ বিচনাৰ পৰাই শিল্পী লোহিত গগৈয়ে স্বজাতিৰ হকে ৰচনা কৰা গানৰ কলি আওৰালে। উদং উদং পথাৰো পৰিলে চন। গোহালিৰ গৰু উদং, পেটত গামোচা বান্ধি কিদৰে তৰিবি শৰাই ঘাটৰে ৰণ। দেশখন বচাব পাৰিবি জানো, মাথো চিঞৰি জয় আই অসম জয় আই অসম। সংগীত ব্যৱস্থাপক পৰিচালক লক্ষ্মীৰঞ্জন ককা নীলমণি ফুকনৰ পুত্ৰ অমিতাভ ফুকন সহ এটা দলে তেওঁৰ স্বাস্থ্য বুজ লবলৈ ডিব্ৰুগড় চিকিৎসালয়লৈ গৈছিল। পাছত ছচিয়েল মিডিয়া যোগে লক্ষ্মীৰঞ্জনে সেই সময়ৰ এটা ভিডিঅ' আপলোড কৰে, য'ত নৰিয়াৰ গাৰে শিল্পী লোহিত গগৈয়ে নতুনকৈ স্বজাতিৰ হকে ৰচনা কৰা গীতটি আওৰায়। লগতে এই গীতটি লোহিত গগৈৰ পৰৱৰ্তী পৰিকল্পনা বুলিও উল্লেখ কৰে। এইফালে অমিতাভ দা আছে, এইফালে আমাৰ এজন ডিব্ৰুগড় লোহিতৰ গাটো ভালে চাবলৈ আহিলোঁ। সেইখিনিতে এটা গানৰ কথা ওলাইছে, লোহিতে গানৰ কলি আৰম্ভণি এইটো গানৰ চিকিৎসালয়ৰ বিচনাৰ পৰা। উদং উদং পথাৰো পৰিলে চন। পেটত গামোচা বান্ধি কিদৰে তৰিবি শৰাই ঘাটৰে ৰণ। দেশখন বচাব পাৰিবি জানো, মাথো চিঞৰি জয় আই অসম জয় আই অসম। এই গীতটো আমি তেখেতৰ গাটো ভাল হোৱাৰ লগে লগে কৰিম। এই ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিছোঁ, হস্পিটেলৰ পৰা মনত থাকিব যে তেখেতে নৰিয়াত পৰি থকা অৱস্থাটো গানৰ কথা চিন্তা কৰি আছে। নহয় জানো? আছে অমিতাভ দাদা আছে, দাদা অসীম হাজৰিকা, ভ্ৰমণ আছে, লগ গৈ আছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, DB নিউজ।